সাধাৰণ জনসাধাৰণক মাধমাৰ দি যি এখন চৰকাৰে অসম চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এটা কথা স্পষ্টভাৱে কৰিব বিচাৰিছোঁ, হৰিচেচত ব্যস্ত থকা যিগৰাকী যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, ৰঞ্জিত দাসক অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু এনে প্ৰতিপলমে তেখেতে যদি পদত্যাগ নকৰে ইয়াৰ পৰা আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়াত যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। সৰ্বসাধাৰণ ৰাইজক যি মূল্য বৃদ্ধিৰ জৰিয়তে হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তি কৰা বন্ধ কৰক। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰলজাত সামগ্ৰী, ৰন্ধন গেছকে ধৰি যি মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধি হ্ৰাস নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা শান্ত নাথাকে। ইয়াতকৈ অধিক জংগী আন্দোলন হ'ব। এগৰাকী অদক্ষ অকৰ্মণ্য যোগান মন্ত্ৰী, তেওঁ ফেচবুকৰ জৰিয়তে বিভিন্ন পোষ্ট দি থাকে, তাৰপিছতো তেওঁ যোগান বিভাগটো এতিয়ালৈকে কণ্ট্ৰল কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক। এই অকৰ্মণ্য যোগান মন্ত্ৰীজনে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে, অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ